মাংসখিনি ধুনীয়াকৈ ভাজি লৈছোঁ আৰু মাংসখিনি যেতিয়া ভালদৰে ভাজা হৈছে তেতিয়া মই ইয়াতে দি দিছোঁ আলুখিনি আৰু আলুখিনি এতিয়া ভালদৰে ভাজা যাবলৈ দিম। নমস্কাৰ, মই জয়া, মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম পাৰ মাংসৰ ৰেচিপি এটা। আশা কৰোঁ আপোনালোকে ৰেচিপিটো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যদি ভাল লাগে লাইক এটা নিশ্চয় কৰিব। শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকৰ ৰেচিপিটো চাই কেনেকুৱা লাগিল। আৰু ইয়াৰ পাৰ মাংস কাটি ৰেডি কৰি লৈছোঁ। আদা, নহৰু, আলু, পিঁয়াজ সকলোবিলাক ৰেডি কৰি লৈছোঁ। আৰু এতিয়া গেছত কেৰাহী উঠাই দিছোঁ। কেৰাহী গৰম হোৱাৰ লগে লগে দি দিছোঁ তেল। মাংস সকলোৱে বনায়, মইনো কেনেকৈ বনাম তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু যদি কোনোবা মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰি আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আৰু তেল গৰম হোৱাৰ লগে লগে তেজপাত দুখিলা দিছোঁ আৰু পিঁয়াজখিনি দি দিছোঁ। আৰু এইখিনি মই এতিয়া ভালদৰে ভাজি ল'ম। আৰু এইখিনি ভালদৰে ভাজা গ'লে ইয়াতে দি দিম আদা, নহৰুখিনি। একদম চিম্পুলকৈ বনাম আৰু মাংসটো সকলোৱে বনায় আৰু মই ৰেচিপিবিলাক চিম্পুলকৈয়ে বনাওঁ। সোৱাদ অনুসৰি নিমখ দি দিছোঁ আৰু এইখিনি ভাজি ল'ম এতিয়া। আৰু এতিয়া মই ইয়াতে অলপ আদা, নহৰু দি দিলোঁ। এইখিনিও ভাজি ল'লোঁ অকণমান, যাতে নহৰু কেঁচা গোন্ধটো নাথাকে। আৰু এয়া মাংসখিনি দি দিলোঁ, পাৰ মাংস আৰু সৰু সৰু মাংস। আৰু মাংসখিনিয়ে প্ৰথমতে ভালদৰে ভাজি ল'ম। মাংসখিনি এনেদৰে লৰাই ভালদৰে ভাজি ল'ব লাগিব। আৰু অকণমান মই আদা, নহৰু দিম, কিন্তু এতিয়ালৈকে হালধি আৰু মছলা দিয়া নাই। আৰু অকণমান আদা, নহৰু দি আৰু ভালদৰে মাংসখিনি ভাজি ল'ম, যিহেতু পাৰ মাংস। আৰু এইখিনি এনেদৰে অকণমান সময়ৰ বাবে ভালদৰে ভাজি লৈ ইয়াতে মই দি দিম হালধি। আৰু দি দিলোঁ হালধি আৰু দিম জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি। আৰু পাৰ মাংসত জালুকৰ গুড়ি দিলে খাব ভাল লাগে, কিন্তু একেবাৰে লাষ্টত দিম জালুকৰ গুড়িখিনি। আৰু অকণমান গৰম মছলা দি এতিয়া আৰু অকণমান সময়ৰ কাৰণে ভাজি লৈছোঁ মছলাখিনি ভালদৰে ভাজা যোৱাকৈ। আৰু জলকীয়াও এতিয়াই নিদিওঁ। আৰু এইখিনি প্ৰায় ভাজা হৈয়ে গ'ল ধুনীয়াকৈ। আৰু এতিয়া দি দিছোঁ আলুখিনি। আৰু আলুখিনিও মই ভালদৰে ভাজি ল'ম। মাংসখিনি যেনেকৈ ভাজি ল'লোঁ, এতিয়া আলুখিনি অকণমান ভাজা যোৱাকৈ ভাজি লওঁ। আৰু পাৰ মাংস বনালে মাংস বনোৱা যেন নালাগেয়ে, কাৰণ একেবাৰে সৰু সৰু নিচিনা লাগে যে মাংস। পাৰ মাংসৰ জোল খাইহে ভাল লাগে। আৰু এইখিনিও আলুখিনিও প্ৰায় সিজিব ধৰিছে। আলু মাংস ধুনীয়াকৈ ভাজা হৈ গ'ল। আৰু এতিয়া মই দি দিছোঁ পানী। আৰু এতিয়া পানী আৰু অকণমান দিম, দি ভালদৰে উতলিবলৈ দিম, যাতে আলু ভালদৰে একেবাৰে সিজি যায়। আৰু মই 10 মিনিট পিছত আপোনালোকক দেখুৱাইছোঁ, এয়া উতলি আছে। আৰু ইয়াৰ পৰা প্ৰথমতে মই মাংসখিনি কাঢ়ি লৈ ইয়াতে এতিয়া জালুকৰ গুড়ি আৰু জলকীয়াৰ গুড়ি দি দিছোঁ। আৰু মাংস প্ৰায় নমাই দিলোঁ মই। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পালে। আৰু শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিৰ ৰেচিপিটো ইমানেই আছিল। আকৌ এটা নতুন ৰেচিপি, নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।